নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজিৰ প্ৰথমটো খবৰে হৈছে 1 মে'ৰ পৰা নতুন নিয়ম, এটিএমৰ পৰা টকা উলিয়ালেই অধিক মাচুল কাটিব আপোনাৰ পৰা। যদি আপুনি এটিএমৰ পৰা সঘনাই টকা উলিয়ায় তেনেহ'লে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। এটিএমৰ পৰা টকা উলিয়াব গ'লে আপুনি ভৰিব লাগিব ধন। প্ৰত্যেক ট্ৰানজেকশ্যনত ভৰিব লাগিব 19 টকাকৈ ধন। 1 মে'ৰ পৰা কাৰ্যকৰী হ'ব এই জৰুৰী নিৰ্দেশনা। এটিএম ইণ্টাৰচেঞ্জ মাচুল বৃদ্ধিত মঞ্জুৰি দিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। অইন বেংকৰ এটিএমত ধন উলিয়ালে পকেট খালী হ'ব আপোনাৰ। প্ৰত্যেকটো ট্ৰেনজেকশ্যনত গ্ৰাহকে ভৰিছিল আগতে 17 টকাকৈ। 1 মে'ৰ পৰা অইন বেংকৰ এটিএমত ধন উলিয়ালে ভৰিব লাগিব 19 টকা। পূৰ্বে অইন বেংকৰ এটিএমত বেলেঞ্চ চেক কৰিলে গ্ৰাহকে ভৰিছিল 6 টকা, কিন্তু 1 মে'ৰ পৰা অইন বেংকৰ এটিএমত বেলেঞ্চ চেক কৰিলে ভৰিব লাগিব 7 টকাকৈ। এটিএমৰ পৰা টকা উলিয়াব গ'লে আপুনি ভৰিব লাগিব ধন। প্ৰত্যেক ট্ৰানজেকশ্যনত ভৰিব লাগিব 19 টকাকৈ ধন। 1 মে'ৰ পৰা কাৰ্যকৰী হ'ব এই জৰুৰী নিৰ্দেশনা। এটিএম ইণ্টাৰচেঞ্জ মাচুল বৃদ্ধিত মঞ্জুৰি দিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। 2 নম্বৰ খবৰটি হৈছে বিজেপিৰ কথামতে উঠা বহা কৰা এৰক পুলিচে, মই গুলী খাই মৰিবলৈ সাজু আছোঁ। ভূপেন বৰা পুনৰবাৰ উত্তেজিত হৈ পৰিছে। পুলিচে যেতিয়া প্ৰতিদ্বন্দ্বী হ'ব তেতিয়া আমি কেনেকৈ নিৰ্বাচন খেলিম বুলি ভূপেন বৰাই মন্তব্য কৰিছে। অসম আৰক্ষীক বিজেপিয়ে নিজৰ ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। পুলিচক পোহনীয়া ভিত্তৰ দৰে ব্যৱহাৰ কৰিছে চৰকাৰে। পুলিচে যেতিয়া প্ৰতিদ্বন্দ্বী হ'ব তেতিয়া আমি কেনেকৈ নিৰ্বাচন খেলিম। অসমৰ ইতিহাসত এনেকুৱা পৰিৱেশ কেতিয়াও দেখা নাই। ৰাজনীতি ভূপেন বৰাই সৃষ্টি কৰা বস্তু নহয়। বিজেপিৰ কথামতে উঠা বহা কৰা এৰক পুলিচে। অশোক স্তম্ভৰ ভাল ব্যৱহাৰ কৰক। কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলেই মাটিৰ দালাল সজাই গ্ৰেপ্তাৰ কৰিছে পুলিচে। পুলিচে যেতিয়া প্ৰতিদ্বন্দ্বী হ'ব তেতিয়া আমি কেনেকৈ নিৰ্বাচন খেলিম। আমাৰ আৰু নিৰ্বাচন খেলাৰ ইচ্ছা নাই। মই গুলী খাই মৰিবলৈ সাজু। অসম আৰক্ষীক পচন্দ ধমক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। অসম আৰক্ষীক বিজেপিয়ে নিজৰ ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। পুলিচক পোহনীয়া ভিত্তৰ দৰে ব্যৱহাৰ কৰিছে চৰকাৰে। পুলিচে যেতিয়া প্ৰতিদ্বন্দ্বী হ'ব তেতিয়া আমি কেনেকৈ নিৰ্বাচন খেলিম বুলি কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মন্তব্য কৰিছে। আৰু ভূপেন বৰাৰ প্ৰতিবেদন এই মুহূৰ্তত আপোনালোকক দেখাব লৈছোঁ। কি কৰাটো বিচাৰিছে আপোনালোকে কিয় ক'ব নোৱাৰে যে অসম পুলিচ বিজেপিৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ হোৱা নাই বুলি। ৰাজনীতি ভূপেন বৰাই সৃষ্টি কৰা বস্তু নহয়। ৰাজনীতি দেশৰ সংবিধানৰ স্বীকৃত, গণতন্ত্ৰ দেশৰ সংবিধান স্বীকৃত। আপোনালোকৰ ইয়াত অশোক স্তম্ভ লগোৱা আছে, মোৰ নাই। অশোক স্তম্ভ আপোনালোকে বিজেপিৰ আছিল নেকি? কংগ্ৰেছৰ সভাপতি হোৱাৰ দিনাখন শপত লৈছো, এই দলটোৰ আত্মসন্মান, মোৰ দেশৰ মানুহৰ গণতান্ত্ৰিক সাংবিধানিক অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে সকলো পৰ্যায়ৰ গণতান্ত্ৰিক আন্দোলনৰ প্ৰতিবাদ আমি কৰিম। 3 নম্বৰ খবৰটি হৈছে ৱাকফ সম্পত্তিক লৈ ন্যায়াধীশ সঞ্জীৱ খান্না বিচাৰপীঠৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ৰাজ্যত থকা সম্পত্তি পূৰ্বে থকাৰ দৰে থাকিব লাগিব। ৱাকফ সম্পত্তিক লৈ ন্যায়াধীশ সঞ্জীৱ খান্না বিচাৰপীঠৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ৰাজ্যত থকা সম্পত্তি পূৰ্বে থকাৰ দৰেই থাকিব লাগিব। ৱাকফ আইনক লৈ দেশৰ কোটি কোটি মুছলমানৰ বাবে আহিল ভাল খবৰ। সৰ্বোচ্চ ন্যায়ালয়ৰ এটা নিৰ্দেশৰ পিছতেই উৎফুল্লিত মুছলমান সমাজ। ৱাকফ বৰ্ডত নতুনকৈ দিব নোৱাৰিব অমুছলমানক নিযুক্তি। ৱাকফ বৰ্ডত সকলো নতুন নিযুক্তিৰ ওপৰত বাধা আৰোপ কৰা হৈছে। ৱাকফ বৰ্ডৰ পূৰ্বৰ সকলো নীতি নিয়ম একেই থাকিব। এসপ্তাহৰ ভিতৰত চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ক ধন্যবাদ জনাইছে দেশৰ কোটি কোটি মুছলমানে। ৱাকফ সম্পত্তিক লৈ কোনো ডিন'টিফাই কৰিব নোৱাৰিব চৰকাৰে। ৱাকফ সম্পত্তিৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতিয়ে বাহাল থাকিব। আগন্তুক শুনানি পৰ্যন্ত কোনো সালসলনি নহ'ব। 5 মে'ত অনুষ্ঠিত হ'ব পৰৱৰ্তী শুনানি। সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়ত উৎফুল্লিত হৈ পৰিছে মুছলমান সমাজ।
5 মে'ত পুনৰ মুছলমানৰ বাবে আহিব নেকি ভাল খবৰ তাকে লৈ এতিয়া মুছলমান লোকে অপেক্ষা কৰিছে যে ভাল খবৰটো অতি সোনকালে আহক। ৱাকফ সম্পত্তিক লৈ ন্যায়াধীশ সঞ্জীৱ খান্না বিচাৰপীঠৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। 4 নম্বৰ খবৰটি হৈছে 14 জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। 50 কিলোমিটাৰ বেগত আহি আছে ধুমুহা। ৰাজ্যত ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰি ধুমুহা বৰষুণে বিহুৰ আনন্দৰ মাজতে বতৰে ব্যাঘাত জন্মাব 14খন জিলাত। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। কিছু মুহূৰ্তৰ পূৰ্বে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট। ৰাজ্যৰ 14 জিলাত 50 কিলোমিটাৰ বেগত আহিব ধুমুহা। প্ৰচণ্ড শিলাবৃষ্টিৰো আশংকা কেইবাখনো জিলাত। কাৰ্বি আংলং, ডিমা হাছাও, হোজাই, পশ্চিম কাৰ্বি আংলং, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, কামৰূপ মেট্ৰ', গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও জিলালৈ সতৰ্কবাণী জাৰি কৰা হৈছে। ৰাজ্যত ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰি ধুমুহা বৰষুণে বিহুৰ আনন্দৰ মাজতে বতৰে ব্যাঘাত জন্মাব 14 জিলাত। কিছু মুহূৰ্তৰ পূৰ্বে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট। কাইলৈ অৰ্থাৎ আজি ৰাজ্যৰ 14 জিলাত 50 কিলোমিটাৰ বেগত আহিব ধুমুহা আৰু বৰষুণ আৰু লগতে প্ৰচণ্ড শিলাবৃষ্টিৰো আশংকা প্ৰকাশ কৰিছে কেইবাখনো জিলাত। 5 নম্বৰ খবৰটি হৈছে 5 মে' হ'ব দেশৰ কোটি কোটি মুছলমানৰ বাবে বৃহৎ দিন। জ্ঞানবাপী মছজিদৰ জৰীপ গোচৰত মুছলমান পক্ষৰ বৃহৎ জয়। 5 মে' হ'ব দেশৰ কোটি কোটি মুছলমানৰ বাবে বৃহৎ দিন। দুটাকৈ বৃহৎ সিদ্ধান্ত লাভ কৰিব দেশৰ মুছলমানসকলে। ৱাকফ আইনক লৈ 5 মে'ত হ'ব পৰৱৰ্তী শুনানি। জ্ঞানবাপী মছজিদৰ জৰীপ গোচৰতো 5 মে'ত হ'ব শুনানি। 5 মে' পৰ্যন্ত ৱাকফ সম্পত্তিৰ ওপৰত কোনো হস্তক্ষেপ কৰিব নোৱাৰিব। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দিছে নিৰ্দেশনা। আজি পৰ্যন্ত যিদৰে আছে তেনেদৰেই থাকিব লাগিব সকলো ৱাকফ সম্পত্তি। আনহাতে জ্ঞানবাপী মছজিদৰ জৰীপ গোচৰত মুছলমান পক্ষৰ বৃহৎ জয়। এলাহাবাদ উচ্চ ন্যায়ালয়ে দিছে এই নিৰ্দেশনা। এলাহাবাদ উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল হিন্দু পক্ষৰ আবেদন। 5 মে' হ'ব দেশৰ কোটি কোটি মুছলমানৰ বাবে বৃহৎ দিন। দুটাকৈ বৃহৎ সিদ্ধান্ত লাভ কৰিব দেশৰ মুছলমানসকলে। ৱাকফ আইনক লৈ 5 মে'ত হ'ব পৰৱৰ্তী শুনানি। ইয়াৰ লগতে 6 নম্বৰ খবৰটি হৈছে ভূমি দুৰ্নীতিৰ গোচৰত বাঢ়িছে বিপদ। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ পত্নীৰ বিৰুদ্ধে জাননী জাৰি হাইকোৰ্টৰ। মহীশূৰ নগৰ উন্নয়ন বিভাগৰ মুডাৰ ভূমি দুৰ্নীতিৰ গোচৰত অধিক বিপদত পৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া। কৰ্ণাটক উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰী, তেওঁৰ পত্নী পাৰ্বতী BMকে ধৰি কেইবাগৰাকীও লোকক জাননী জাৰি কৰিছে। জানিব পৰা মতে গোচৰটোৰ CBI তদন্ত বিচাৰি দাখিল কৰা গোচৰৰ পৰিপ্ৰেক্ষিতত এই জাননী জাৰি কৰা হৈছে। যোৱা ফেব্ৰুৱাৰী মাহত কৰ্ণাটক লোকায়ুক্তই 3000 কোটি টকাৰ ভূমি কেলেংকাৰীৰ গোচৰত সিদ্ধাৰামায়া পত্নী আৰু আন 2জন অভিযুক্তক ক্লিন চিট দিছিল। যদিও আৰক্ষীৰ প্ৰতিবেদনৰ ভিত্তিত লোকায়ুক্তই এই ক্লিন চিট দিছিল, আৰক্ষীৰ প্ৰতিবেদনক প্ৰত্যাহ্বান জনালে EDয়ে। শেহতীয়াকৈ আদালতে কয় যে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিব পাৰিব লোকায়ুক্ত আৰক্ষীয়ে। তদন্ত আধৰুৱা হোৱাৰ বাবে আদালতে এতিয়া এই গোচৰৰ ৰায় নিদিয়া বুলিও কোৱা হৈছে যে সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰাৰ পিছতহে চূড়ান্ত ৰায় দিয়া হ'ব। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ সকলোখিনি কৰিব। ধন্যবাদ।